প্ৰথমটো কুৱেশ্যন দিয়া আছে কোন আহোম শাসকৰ অধীনত হস্তীবিদ্যাৰ নব গ্ৰন্থখন ৰচনা কৰা হৈছিল। 4টা অপশ্যন দিয়া আছে ইয়াতে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। শিৱসিংহৰ ৰাজত্বকালত হস্তীবিদ্যাৰ নব গ্ৰন্থখন ৰচনা কৰা হৈছিল আৰু এই হস্তীবিদ্যাৰ নব গ্ৰন্থখন ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে। এই গ্ৰন্থখন ৰচনা কৰিছিলে আৰু এই গ্ৰন্থখনৰ চিত্ৰ আছিলে কিছুমান আৰু সেই চিত্ৰবোৰ অংকন কৰিছিলে দিলবৰ আৰু দচাই নামৰ দুজন ব্যক্তিয়ে। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। তো ফ্ৰেণ্ডছ, অসম পুলিচৰ বাবে বিশেষকৈ এই কুৱেশ্যনবোৰ ছিলেক্টেড কুৱেশ্যন হয়। গতিকে আপুনি যদি নতুনকৈ ভিজিট কৰিছে চেনেলটোত, ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ আগতে বহুতকেইটা পাৰ্ট মই আপলোড কৰিছোঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইবোৰ যদি চোৱা নাই প্লে লিষ্টত গ'লে পাই যাব, তাৰ পৰা চাই ল'ব। নেক্সট ভিডিঅ'লৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন ঠাই বেল মেটেল ক্ৰাফ্টৰ বাবে সুপৰিচিত। কাঁহ শিল্পৰ বাবে সুপৰিচিত। এইটো হ'ল সৰ্থেবাৰী। অপশ্যন চি হ'ব সৰ্থেবাৰী। কাঁহ শিল্পৰ বাবেও সুপৰিচিত, গতিকে সৰ্থেবাৰী হ'ব শুদ্ধ উত্তৰ। শুৱালকুছি, আমি জানো শুৱালকুছিক কি বুলি জনা যায়? অসমৰ মানচেষ্টাৰ বুলিও জনা যায় শুৱালকুছিক। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পৃথিৱীৰ অসুখ, গোলাম, ককা দেউতাৰ হাড়, অঘৰী আত্মাৰ কাহিনী। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। অঘৰী আত্মাৰ কাহিনী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ হিচাপে জনা যায়। তাৰপিছতে দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা, এওঁক গীতি কবি হিচাপে পৰিচিত। পাৰ্বতী প্ৰসাদ বৰুৱা। বিষ্ণুপ্ৰসাদ ৰাভা, এওঁক কলাগুৰু হিচাপেও জনা যায়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। জ্যোতিপ্ৰসাদ আগৰৱালা, আমি সকলোৱে জানো এওঁক ৰূপকোঁৱৰ বুলিও কয়, অসমৰ ৰূপকোঁৱৰ বুলিও কয় জ্যোতিপ্ৰসাদ আগৰৱালাক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হয়। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিলে 1937 চনৰ 7 এপ্ৰিল তাৰিখে, অৰ্থাৎ 7 এপ্ৰিল 1937 হ'ব কাৰেক্ট এনচাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল। ফ্ৰান্সিছ জেনকিন্স, ডেভিড স্কট, হেনৰী হপকিনছন, থমাছ কেম্পেল ৰবাৰ্টছন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ডেভিড স্কট। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, ডেভিড স্কট। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। মহম্মদ ছালেহ আকবৰ হাইদৰি আছিল অসমৰ প্ৰথমগৰাকী ভাৰতীয় ৰাজ্যপাল আছিলে মহম্মদ ছালেহ আকবৰ হাইদৰি। আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল কোন? গোপীনাথ বৰদলৈ। প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিলে সৈয়দ আনোৱাৰা তাইমুৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল। বীৰপাল, ৰত্নধ্বজ পাল, ময়ূৰধ্বজ পাল, সত্যনাৰায়ণ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। বীৰপাল আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যনটো দিয়া আছে চুতীয়া ৰাজ্যৰ ৰিলেটেড। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল। ফাৰ্ষ্ট কেপিটেল অফ চুতীয়া কিংডম। অপশ্যন ডি কাৰেক্ট হ'ব, স্বৰ্ণগিৰি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোন বছৰত কছাৰী ৰাজ্য ব্ৰিটিছে নিজৰ অধীনলৈ আনে। 1826, 1828, 1832, 1834। কাৰেক্ট এনচাৰ অপশ্যন চি, 1832 হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে 2026 চনৰ কমনৱেলথ গেমছ কোনখন চহৰত অনুষ্ঠিত হ'ব। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ, গ্লাছিগত হ'ব। এইটো হ'ল স্কটলেণ্ডত অৱস্থিত। স্কটলেণ্ডৰ গ্লাছিগত হ'ব
কমনৱেলথ গেম 2026-ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল? বান্টিং, ডমেট কক, ৰনাল্ড ৰছ হাৰ্ভি। কাৰেক্ট এনচাৰ অপশ্যন ক, অপশ্যন এ বান্টিং হ'ব কাৰেক্ট এনচাৰ। আৰু এই ইনচুলিনৰ অভাৱ হ'লে শৰীৰত ডায়েবেটিছ বেমাৰৰ দেখা দিয়ে প্ৰধানকৈ, গতিকে ইনচুলিনৰ অভাৱত ডায়েবেটিছ বেমাৰ হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, কি জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয়? ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় প্ৰধানকৈ ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয়। তাৰপিছতে দিয়া আছে বায়ুৰ গতি জোখা হয়, এনিমিটাৰৰ দ্বাৰা বায়ুৰ গতি জোখা হয়। সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম হ'ল ফেডোমিটাৰৰ জৰিয়তে সাগৰৰ গভীৰতা জোখা হয়। নেক্সট দি আছে শৰীৰৰ উষ্ণতা অৰ্থাৎ শৰীৰৰ তাপ জোখা হয় থাৰ্মোমিটাৰৰ জৰিয়তে। আমি সকলোৱে জানো যেতিয়া ফিভাৰ হয় থাৰ্মোমিটাৰেৰে জোখা হয়। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো দিয়া আছে, এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমে জয়তে শীৰ্ষক দেৱানগাৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? 4টা অপশ্যন দিয়া আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো অসমৰ ৰাজ্যিক চৰাই? ইয়াৰ 4টা অপশ্যন দিয়া আছে। তো একেবাৰে চিম্পল কুৱেশ্যন হয়, আপুনি যদি অসমৰ হয় এইবোৰ জানিব লাগে। তো অসমৰ ৰাজ্যিক চৰাই হ'ল দেওহা, অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। আৰু অসমৰ ৰাজ্যিক ফুল বুলি কি হয়? কপৌ ফুল। আৰু অসমৰ ৰাজ্যিক গছ হ'ল হলং। আৰু অসমৰ ৰাজ্যিক জন্তু হ'ল এশিঙীয়া গড়। গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ ৰাজ্যিক শ্লোগান হ'ল জয় হে অসম। অসমৰ ৰাজ্যিক গীত হ'ল অ মোৰ আপোনাৰ দেশ। তো বহুত ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব আপোনালোকে। কোনটো দিয়া আছে, কলাৰূপ মধুবাণী কোনখন ৰাজ্যৰ লগত জড়িত? ৰাজস্থান, বিহাৰ, গুজৰাট, পশ্চিম বংগ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিহাৰৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, এলোৰা গুহা কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অপশ্যন ক মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ চহৰত এলোৰা গুহা অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, দিল্লীৰ লালকিল্লা কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল? আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংগজেব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ শ্বাহজাহানে দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিলে। ইয়াৰ পিছত তাজমহল নিৰ্মাণ কৰিছিলে মোগল সম্ৰাট শ্বাহজাহানেও। তেওঁৰ পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ কোনখন ৰাজ্য ছাউ নৃত্যৰ বাবে পৰিচিত? ইয়াৰ অপশ্যন দিয়া আছে 4টা, পাঞ্জাৱ, ঝাৰখণ্ড, তামিলনাডু, গুজৰাট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ খ ঝাৰখণ্ড হ'ব কাৰেক্ট এনচাৰ।